নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণ যিসকল নেকি খেতিয়ক আছে বা যিসকল নেকি খেতি কৰি খোৱা মানুহ আছে তো তেওঁলোকৰ কাৰণে হ'ব আজিৰ এই সম্পূৰ্ণ ভিডিঅ'টো। এখন চৰকাৰী আঁচনিয়ে কেনেকৈ দুখীয়া শ্ৰেণীৰ খেতিয়কক সুবিধা কৰি দিব পাৰে বা দুখীয়া শ্ৰেণীৰ খেতিয়কৰ লাখ লাখ টকা লোকচানৰ পৰা বচাব পাৰে এখন ভাল আঁচনিয়ে এখন চৰকাৰী ভাল আঁচনিয়ে কেনেকৈ কৃষকৰ সহায় কৰিব পাৰে তো তাৰ ওপৰতে আজিৰ এই ভিডিঅ'টো। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। অনাগত সময়ত যেতিয়াই নেকি চৰকাৰী আঁচনি আহিব তেতিয়া আপোনালোকে এই ভিডিঅ'টো চোৱাৰ পাছত প্ৰত্যেকখন হয়তো চৰকাৰী আঁচনিৰ কাৰণে আপোনালোকে এপ্লাই কৰিবলৈ ইচ্ছা কৰিব। বৰ্তমান সময়ত এনেকুৱা চৰকাৰী আঁচনি বহুতো ওলায় যিবিলাক চৰকাৰী আঁচনিৰ সুবিধা ল'বৰ কাৰণে আমি একাংশ মানুহে সেইবিলাকৰ প্ৰতি কি হয় আমি আবেদনেই নকৰোঁ, আমি তাৰ প্ৰতি মানে উৎসাহিতই নহওঁ। চৰকাৰী আঁচনি ঢেৰ উলিয়ায়, চৰকাৰে ঢেৰ আঁচনি উলিয়ায়, কিন্তু আমি প্ৰত্যেকখন আঁচনিৰ কাৰণে উৎসাহিত নহওঁ। আমি কেৱল কেইখনমান আঁচনিৰ কাৰণেহে উৎসাহিত হওঁ। প্ৰথমখন হৈ গ'ল অৰুণোদয় আঁচনি আৰু দ্বিতীয়তে ধৰি লওক আপোনাৰ সেই পইচা পোৱা কিবা আঁচনি, সেইবিলাকৰ প্ৰতিহে আমি উৎসাহিত হওঁ। কিন্তু চৰকাৰী এনেকুৱা ঢেৰ আঁচনি আছে যিবিলাকৰ বিষয়ে হয়তো আমি গম নাপাওঁৱে বা আমি সেইবিলাকৰ গম পোৱাৰ পাছতো সেইবিলাক আমি এপ্লাই কৰিম বুলিয়ে থাকি যায় আৰু সময়ত আমাৰ বৃহৎ লোকচান হৈ যায়। তো আজি মই তেনেকুৱা ধৰণৰ এখন আঁচনিৰ বিষয়ে জনাম, তো যিখন আঁচনি আপোনালোকে ভৱিষ্যতলৈ এপ্লাই কৰিব পাৰিব আৰু আপোনালোকে যদি এপ্লাই কৰি থ'লহেঁতেন তেন্তে কিমান আপোনালোকৰ সুবিধা হ'লহেঁতেন তাৰ ওপৰতে আজিৰ এইটো ভিডিঅ' জনাম। তো মই শ্ৰীপাঞ্জী গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ খবৰটো ফালে। আজিৰ এই খবৰটো বিৰাটেই এক ইনফৰ্মেটিভ খবৰ, তো সেইকাৰণে পাৰিলে আপোনালোকে সকলোলৈকে এই খবৰটো শ্বেয়াৰ কৰি দিব। বিশেষকৈ যিসকলোকে নেকি খেতি কৰে তেওঁলোকৰ বাবে তেওঁলোকলৈ কিন্তু শ্বেয়াৰ নকৰাকৈ আপোনালোকে নাথাকিব, শ্বেয়াৰ কৰি দিব। তো বন্ধু বান্ধৱীসকল আগবাঢ়িছোঁ খবৰটোৰ ফালে। তো বৰ্তমান সময়ত আমাৰ অসমত চাৰিওফালে কেৱল বানপানী আৰু বানপানী, চাৰিওফালে পানীয়ে হৈ থকা নাই জানো? বৰ্তমান সময়ত ৰিপৰ্ট ওলোৱা অনুসৰি, এই ৰিপৰ্টটো অৱশ্যে 10 জুলাই তাৰিখৰ ৰিপৰ্ট, যিটো ৰিপৰ্ট অনুসৰি জনাইছে আৰু এই ৰিপৰ্টটো দাখিল কৰিছে দা হিন্দু নামৰ যিখন নেকি বাতৰি কাকত আছে, তো তাত এই বাতৰিটো প্ৰকাশ কৰা হৈছে। তো সেই বাতৰিটো অনুসৰি বৰ্তমান সময়ত আমাৰ অসমৰ প্ৰায় 26খন ডিষ্ট্ৰিক্ট বানপানীত ইফেক্টেড হৈছে বুলি জনাইছে আৰু প্ৰায় 17 লাখ মানুহ বানাক্ৰান্ত হৈছে বুলি জনাইছে বৰ্তমান বানপানীৰ চিটুৱেশ্যনত। এই বানপানীৰ চিটুৱেশ্যনত বৰ্তমান প্ৰায় 17 লাখতকৈও অধিক লোক প্ৰভাৱিত হৈছে। বহুতৰ হয়তো ঘৰ দুৱাৰ উটি গৈছে, বহুতৰ ঘৰত পানী সোমাইছে। তো বানপানী অকল মানুহৰ ঘৰে যে ধ্বংস কৰে তেনেকুৱা ধৰণৰ কথা নহয়, বানপানীয়ে আমাৰ খেতি বাতিৰো যথেষ্ট পৰিমাণৰ লোকচান কৰে। তো খবৰ ওলোৱা অনুসৰি বৰ্তমানলৈকে আমাৰ অসমত প্ৰায় 79জন মানুহৰ মৃত্যু হৈছে বুলি জনাইছে বানপানীৰ সময়ত, মানে বানপানীৰ ফলত প্ৰায় 79জন লোকৰ মৃত্যু হৈছে। আৰু তাৰ লগে লগে জনাইছে যে প্ৰায় 38,870 হেক্টৰ মাটি, যিবিলাক নেকি খেতি কৰা মাটি, প্ৰায় 38,870 খেতি কৰা মাটি লোকচান হৈছে বুলি জনাইছে কৃষকৰ, য'ত নেকি আপোনাৰ বৰ্তমান পানীৰে ঢাক খাই আছে। যোৱাকালি এটা খবৰ দেখিছিলোঁ, যিটো খবৰত দেখা পাইছোঁ যে মানুহৰ খেতি একদম পুৰা পানীৰ তলত ডুব গৈছে। এইটো নিউজ অৱশ্যে এতিয়াৰ নহয়, আগৰে নিউজ আছিলে। তো তেখেতে দেখাইছে যে কেনেকৈ আমাৰ অসমৰ ধান খেতিৰ ওপৰত একদম পুৰা পানী। এতিয়া চাৰিওফালে কেৱল পানী আৰু পানী। এতিয়া পানী হৈ গ'ল, আপোনালোকৰ শস্য ধ্বংস কৰি পেলালে। এতিয়া আৰু কৰাৰ আপোনালোকৰ একো নাই। আপোনালোকে হয়তো বহু টকা খৰচা কৰিছিলে, বহু সময় হয়তো আপোনালোকে অপব্যয় কৰিলে সেই খেতিৰ বাবদ, কিন্তু আপোনালোকে তাৰ পৰা 1 টকাও নাপালে। আমাৰ অসমত বৰ্তমান সময়ত এনেকুৱা কিছুমান খেতিয়ক আছে যিসকল খেতিয়কে কেৱল খেতিৰ ওপৰতে নিৰ্ভৰশীল, খেতি কৰিয়েই তেওঁলোকে গোটেই বছৰটো চলে। গতিকে তেওঁলোকৰ চাগে কিমান লোকচান হৈছে আপোনালোকে এবাৰ ভাবকচোন বানপানীৰ ফলত। আৰু বানপানী এয়া জাষ্ট আৰম্ভহে, বানপানী এয়া আৰম্ভ হৈছেহে, বানপানী আহিয়ে থাকিব আমাৰ অসমত। এতিয়া সেই সময়তে খবৰ ওলাইছে যে আপোনালোকে যদিহে ফচল বীমা যোজনা, মানে আমাৰ ভাৰত চৰকাৰৰ এক বিশেষ আঁচনি আছে, নামটো হৈছে ফচল বীমা যোজনা। তো সেই ফচল বীমা যোজনাত যদি আপোনালোকে
আপোনালোকৰ খেতি মাটি দৰা যদি ইনস্যুৰেন্স কৰি ৰাখিলেহেঁতেন তেন্তে আপোনালোকৰ যে এই এতিয়া বানপানীয়ে খেতি বাতি নষ্ট কৰিছে তো এই খেতি বাতিৰ সমস্ত টকা আপোনালোকে ঘূৰাই পালেহেঁতেন মই ফসল বীমা যোজনাৰ ওপৰত কেবাবাৰো ভিডিঅ' বনাইছো কিন্তু মানুহৰ ভাল ৰেসপন্স পোৱা নাই মানুহে সেইটো মানে লাইটলি লৈ আছিল মানুহে সহজভাৱে লৈ আছিল বানপানী হ'ব আৰু পানী খমাব আমাৰনো কি হ'ব কিন্তু চাওক বানপানীয়ে কিমান লোকসান কৰি দিলে জনসাধাৰণৰ চাৰিওফালে খেতি বাতি নষ্ট কৰি পেলালে তো আপোনালোকে যদি আপোনালোকৰ খেতি দৰা ইনস্যুৰেন্স কৰি থলেহেঁতেন তেন্তে বানপানীৰ সময়ত আপোনালোকৰ যি লোকসান হ'লহেঁতেন হেয়া আপোনালোকে সম্পূৰ্ণৰূপে ৰিকভাৰ পাই গ'লেহেঁতেন কেন্দ্ৰ চৰকাৰ ফালৰ পৰা সেই খেতিৰ বাবদ যিমানটো টকা আপোনালোক খৰচা হৈছিলে হেয়া সমস্ত টকা আপোনালোকে লাভ কৰিলেহেঁতেন তো এতিয়া আৰু উপায় নাই যিসকলে কৰিলে তো তেওঁলোকৰ কাৰণে ভাল কথা যিসকলে নকৰিলে তেওঁলোকৰ উপায় নাই তেওঁলোকে আপোনাৰ এতিয়া কৰিলে নেক্সট যি খেতি হ'ব সেই খেতিৰহে পইচা পাব এই যে নেকি নষ্ট হৈ গ'ল খেতি তো এই খেতিৰ আপোনালোকে পইচা আৰু নাপাব তো সেই কাৰণে কৈছিলো এখন চৰকাৰী আঁচনিয়ে আপোনালোকক কিমান দূৰ সহায় কৰিব পাৰে চাওক আমি কিছুমান এনেকুৱা আঁচনিৰ পাছত দৌৰি ফুৰো যিবিলাক আঁচনিৰ পইচা পোৱাটো মানে খুব কঠিন যেনে কৃষকৰ আঁচনি যেনে হৈ গ'ল আপোনাৰ অৰুণোদয় আঁচনি তো এইবিলাকৰ পাছত আমি লাগি ফুৰো দৌৰি ফুৰো কিন্তু প্ৰকৃততে চাওক এনেকুৱা কিছুমান আঁচনি আমি স্কিপ কৰি দিওঁ বা সেইবিলাক আঁচনিৰ প্ৰতি আমি মন কানি নিদিওঁ কিন্তু সেই আঁচনিসমূহে আমাক সময়ত বিৰাটেই সহায় কৰে তো সেই কাৰণে কৈছো যে প্ৰত্যেকখন চৰকাৰী আঁচনিয়ে আমি গুৰুত্ব সহকাৰে ল'ব লাগে আৰু সেই আঁচনিখন আমাৰ কাৰণে প্ৰয়োজনীয় নেকি ভৱিষ্যতলৈ গৈ সেই আঁচনিখন আমাক সহায় কৰিব নেকি সেইটো আমি চালি জাৰি চাই আঁচনিবিলাক এপ্লাই কৰিব লাগে এতিয়া আপোনালোকে যদি ইচ্ছা কৰিছে আপোনালোকৰ যদি খেতি বাতি নষ্ট হৈছে আপোনালোকে যদি ইচ্ছা কৰিছে যে ইনস্যুৰেন্স হয় কৰিব লাগে আমাৰ খেতি মাটি দৰা আমি ইনস্যুৰেন্স কৰিম তেন্তে কি কৰিব আপোনালোকে তো কেন্দ্ৰ চৰকাৰৰ অফিচিয়েল পোৰ্টেল আছে আপোনাৰ ফসল বীমা যোজনা য'ত আপোনালোকে এপ্লাই কৰিব পাৰিব এপ্লাই কৰিবৰ কাৰণে আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড বেংক পাছবুক আৰু আপোনালোকৰ মাটিৰ প্ৰমাণপত্ৰ লাগিব মানে ডাক নাম্বাৰ পাটা নাম্বাৰ লাগিব আৰু তাৰ পাছত আপোনালোকে কৰিব পাৰিব এপ্লাই নিজে যদি কৰিব নাজানে তেন্তে আপোনালোকে যি কোনো এটা ওচৰৰ আপোনালোকে CSC চেণ্টাৰত গৈ এপ্লাই কৰিব পাৰে ইনস্যুৰেন্সৰ কাৰণে অলপমান কিন্তু পইচা দিব লাগে আকৌ সেইখিনি মনত ৰাখিব আপোনালোকে ফসল বীমা যোজনাৰ আপোনালোকে বীমা কৰিবৰ কাৰণে আপোনালোকে অলপমান পইচা দিব লাগিব ইনস্যুৰেন্স কৰি ৰাখিবৰ কাৰণে কাৰণ আপোনালোকক পইচা দিব ন পাছত ৰিটাৰ্ণ দিব যদি খেতি পথাৰ নষ্ট হয় তো কেইটকামান আপোনালোকে পইচা দিবই লাগিব এতিয়া বন্ধু-বান্ধৱীসকল কথাটো হৈ গ'ল যে আপোনালোকে কি বস্তুত মেইনলি আপোনালোকে ইনস্যুৰেন্স লাভ কৰিব এতিয়া আমাৰ অসমৰ কথা যদি কওঁ প্ৰথমে আহি যায় ধান খেতিৰ কথা গতিকে ধান খেতিত আপোনালোকে 100% ৰিকভাৰি পাব যদি আপোনালোকৰ খেতি পথাৰ লোকসান হয় তাৰ উপৰিও কেবাটাও খেতি আছে যিবিলাকত নেকি আপোনালোকে কৰিব পাৰে ইনস্যুৰেন্স যেনে হৈ গ'ল আপোনাৰ ঘেহুত আপোনালোকে কৰিব পাৰে আপোনাৰ কপাহ খেতিত কৰিব পাৰে আপোনাৰ তাৰ লগে লগে আপোনালোকে কুহিয়াৰ খেতিত কৰিব পাৰে এনেকুৱা কেবাটাও খেতি আছে বুটৰ খেতিত কৰিব পাৰে মটৰৰ খেতিত কৰিব পাৰে আলুৰ খেতিত কৰিব পাৰে তিলৰ খেতিত কৰিব পাৰে মানে প্ৰায়বিলাক খেতিতে আপোনালোকে ইনস্যুৰেন্স কৰিব পাৰে গতিকে স্ক্ৰীনত আপোনালোকক দি দিছো কি খেতিত কৰিব পাৰিব ইনস্যুৰেন্স তো আপোনালোকে এবাৰ চাই ল'ব তো ইনস্যুৰেন্সটো মানে লাগে আমাক নহয় জানো তো ইনস্যুৰেন্সটো থাকিলে আমাৰে ভাল দিয়কচোন কেনেবাকৈ যদি খেতি লোকসান হৈ গ'ল তো আমি কি কৰিব পাৰো সেয়া পইচা ৰিকভাৰ পাব পাৰো কিমান ধুনীয়া আঁচনিবিলাক উলিয়াইছে তো সেইবিলাকটো সুবিধা ল'বহে লাগে মানুহবিলাকক সেই অৰুণোদয় আঁচনি কৃষকৰ আঁচনি সেইবিলাকৰ পকত লাগি থাকে তো সেইবিলাকো দৰকাৰ কিন্তু তাৰ লগে লগে এনেকুৱা ধৰণৰ আঁচনিবিলাকো আমাক দৰকাৰ নে কি কয় আপোনালোকে তো বন্ধু-বান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া সৰু এটা খবৰ ইমানে আছিলে আজিৰ খবৰটো জানি আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খাতিৰত বিদায় মাগিছো ধন্যবাদ জয় অসম